hello everyone, welcome to Ecohipat Science. So তোমালোকৰ আমি যেনেকৈ কৈছিলো যে আমি CWE আমাৰ যিটো ইঞ্জিনিয়াৰিং আছে আৰু লগতে তোমালোকৰ CUET চেন্ট্ৰেল ইউনিভাৰ্চিটি তোমালোকে যিবিলাকে আন্ডাৰ গ্ৰেজুৱেট আমাৰ কটন ইউনিভাৰ্চিটিৰ পৰা আদি কৰি যিমানখিনি ইউনিভাৰ্চিটি আছে তেজপুৰ ইউনিভাৰ্চিটি সকলোবোৰৰ কাৰণে CUET থ্ৰুৰে এক্সাম হয় আজিকালি সো তাৰ কাৰণে আমি কি কৰিম বুলি কৈছিলো আমি কুৱেশ্যনসমূহ লৈ আহিম বুলি কৈছিলো সো চোৱা কেমিষ্ট্ৰিৰ মই কি কৰিম তোমালোকক কেমিষ্ট্ৰি এতিয়া কি হৈছে তোমালোকৰ এভৰি চেপ্টাৰৰ পৰা প্ৰত্যেকটা চেপ্টাৰৰ প্ৰথমতে মই কি কৰিম তোমালোকক কুৱেশ্যনসমূহ মানে এটা শৰ্ট আমি ওৱান শৰ্ট ৰিভিজন এটা ল'ম সো ওৱান শৰ্ট ৰিভিজন লোৱাৰ পিছত আমি ফাৰ্ষ্ট অফ অল চেপ্টাৰটো কি কৰিম ৰিভাইজ ঠিক আছে ৰিভাইজ এণ্ড দেন সেই চেপ্টাৰটোৰ পৰা আহিবলগীয়া তোমালোকৰ বা আহি যোৱা তোমালোকৰ কি কৰিম ইম্পৰ্টেন্ট কুৱেশ্যনসমূহ আমি ডিসকাস কৰিম ঠিক আছে ইম্পৰ্টেন্ট কুৱেশ্যন উইথ এনসাৰ আমি ডিসকাস কৰিম সো আমাৰ সব প্ৰত্যেক সিৰিয়ালি যাব সো আমাৰ প্ৰথম আৰু তোমালোকে কমেন্টত কবা কোনটো চেপ্টাৰ আগত লাগে বা কোনটো চেপ্টাৰ পিছত লাগে তেতিয়া কৈ দিবা বা কোনটো চেপ্টাৰ ডাউট হৈ আছে প্ৰবলেম হৈ আছে সো প্ৰথম চেপ্টাৰটো কি লৈছো আমি সাম বেসিক কনসেপ্ট অফ কেমিষ্ট্ৰি ওকে সো ফাৰ্স্ট অফ অল আমি ৰিভাইজ কৰিম ওকে সো চোৱা Chemistry is the branch of science that deal with the property আমি এইখিনি জানো যে প্ৰথমতে তোমালোকৰ যেটো আমাৰ সাম বেসিক কনসেপ্ট অফ কেমিষ্ট্ৰি আমাৰ প্ৰথমতে ইউনিট সমূহ আছিল যে কোনটো কিহৰ ইউনিট ওকে ইউনিট সমূহৰ বিষয়ে আমি ডিসকাস কৰো সো লেন্থ এখন ডাইৰেক্টলি এনসিআৰটিৰ পৰা তুলি লোৱা গৈছে লেন্থৰ ইউনিট কি মিটাৰ বুলি কওঁ আমি বিশেষকৈ এসআই ইউনিট মাছৰ কিলোগ্ৰাম টাইমৰ সেকেন্ড ইলেক্ট্ৰিক কাৰেন্টৰ আমি জানো এম্পিয়াৰ thermodynamic temperature আমি জানো কেলভিন SI ইউনিট amount of substance আমি কিহেৰে বুজাও মোল কনসেপ্টৰে বুজাও মোলেৰে বুজাও আৰু luminous intensity আমি কিহেৰে বুজাও কেন্ডেলা ঠিক আছে যেটো ইন্টেন্সিটি পোহৰৰ ইন্টেন্সিটিটো আমি কেন্ডেলাৰে বুজাও এটা নেক্সট আহিলে matter is anything that occupies space has definite mass and can be perceived by any of our sense organ মেটাৰটো কি হয় যে যিবিলাক বস্তুৱে ঠাই আগুৰি ৰাখে অকুপাই স্পেস ডেফিনিট শেপ থাকিব ডেফিনিট মাস থাকিব তাকে আমি কি বুলি কওঁ মেটাৰ বুলি কোৱা যায় নেক্সট আহিলে এতিয়া কেমিক্যাল ক্লাসিফিকেশন অফ মেটাৰ আমি দুটা টাইপৰ ভাগ কৰো বিশেষকৈ এটা হল তোমালোকৰ কাৰণে মিক্সচাৰ আৰু এটা কি পিওৰ সাবস্টেন্স এটা হল মিক্সচাৰ আৰু এটা কি পিওৰ সাবস্টেন্স মিক্সচাৰ দুটা টাইপৰ আছে হোমোজেনিয়াস আৰু হেটাৰোজেনিয়াস আৰু পিওৰ সাবস্টেন্সত আছে এলিমেন্ট আৰু কম্পাউন্ড ঠিক আছে সো সব মিক্সচাৰত হোমোজেনাস মিক্সচাৰ মানে কি যিবিলাক বস্তু টোটালি মিহলি হৈ যায় তাক আমি হোমোজেনাস বুলি কওঁ আৰু যিবিলাক বস্তু মিক্স নহয় তাক আমি কি বুলি কৈছিলো হেটাৰোজেনাস মিক্সচাৰ বুলি কওঁ হয়নে এটা তোমালোকৰ ষ্টোন এণ্ড ওৱাটাৰ মই জাস্ট লৈছো ষ্টোন এণ্ড ওৱাটাৰ অথবা বালি আৰু পানী এটো মিক্স নহয় সো মিক্স নহয় কাৰণে এটো কি মিক্সচাৰ হ'ব হেটাৰোজেনাস মিক্সচাৰ হ'ব কিন্তু যদি তোমালোকে সুগাৰ লোৱা সুগাৰ ললা সুগাৰ আৰু ওৱাটাৰটো কি হ'ব হোমোজেনিয়াস কাৰণ এটো মিহলি হৈ যাব ঠিক আছে দেন পিওৰ সাবস্টেন্সত এলিমেন্ট আৰু কম্পাউন্ড আছে ক্লাসিফিকেশন অফ মেটাৰ can be divided into two category pure substance and mixture কলুৱে মই পিওৰ সাবস্টেন্সক আকৌ দুটা ভাগত ভাগ কৰো এলিমেন্ট আৰু কিহত ভাগ কৰো কম্পাউণ্ডত আমি ভাগ কৰো এলিমেন্ট মানে সৰু সৰু পাৰ্টিকল বিলাক আৰু কম্পাউণ্ড মানে লগ লাগি যিটো বনিব তাক আমি কি বুলি কওঁ কম্পাউণ্ড বুলি কওঁ এটা সো element are pure substance which contain only one type of particle only কেইটা টাইপৰ পাৰ্টিকল থাকে one type of particle this particle may be atom or molecule hydrogen nitrogen oxygen sodium potassium lithium calcium এইবিলাক হল কি monoatomic মানে এটা এটম লৈছো phosphorus sulfur polyatomic সালফাৰৰ আহিব পাৰে সালফাৰ কেইটা লগ লাগি থাকে আমি নেচাৰত সালফাৰটো কেনেকৈ পাও জানানে SH সিস্টেমত পাও মানে সালফাৰ 8টা লগ লাগি নেচাৰত পাও অক্সিজেন আমি কি হিচাপে পাও O2 ক্লোৰিন আমি কি হিচাপে পাও নেচাৰত Cl2 ব্ৰোমিন আমি Br2 হিচাপে পাও হয় না নহয় কিন্তু সিমিলাৰলি তুমি যদি চাব যোৱা তোমালোকে যদি চোৱা ফসফরাস কি সিস্টেমত পোৱা P4 সিস্টেমত পোৱা ঠিক আছে কম্পাউন্ড মানে কি pure substance which contain more than one type of atom থাকিলে তাক আমি কি বুলি কওঁ কম্পাউন্ড বুলি কওঁ কি আছে এক্সাম্পল চোৱা কাৰ্বন ডাই অক্সাইড water ammonia sulfuric acid H2SO4
কাৰ্বন ডাই অক্সাইডৰ কাৰ্বন আৰু অক্সিজেন, ৱাটাৰত হাইড্ৰজেন অক্সিজেন, এমনিয়াত নাইট্ৰজেন হাইড্ৰজেন, সালফিউৰিক এসিডত হাইড্ৰজেন আছে, সালফাৰ আছে, অক্সিজেন আছে। ওকে, দেন আহিলে মিক্সাৰ। মিক্সাৰ চোৱা, মিক্সাৰ কন্টেইন more than one type of particle. There are two type of mixture. মিক্সাৰ ইউনিফৰ্ম যদি হয় তাক মই ক'লোৱে এইমাত্ৰ যে হোমোজিনাছ মিক্সাৰ আৰু এটা হ'ল হেটাৰজিনাছ মিক্সাৰ। হোমোজিনাছ মিক্সাৰ আমাৰ বায়ুমণ্ডলটো গোটেইটো হোমোজিনিয়াছ। all type of solution, যিবিলাক solution লওঁ মই ক'লো sugar solution, salt solution, air, mixture having different composition at different part are called heterogeneous mixture. Example, sea water, soil. sea water তোমালোকৰ নিমখটো থাকে, আমি বিশেষকৈ নিমখ থাকে, so এইটো আমাৰ কি হ'ব heterogeneous। আৰু বিভিন্ন ধৰণৰ পাৰ্টিকেল লগ লাগি থাকে, সেইকাৰণে আমি এইটো heterogeneous বুলি কওঁ। mass আৰু weight, mass is the amount of matter present in a body, আৰু weight মানে কি আছিলে, যেতিয়া তাত তোমাৰ যিটো গ্ৰেভিটিটো লাগি যায় তেতিয়া তাক আমি weight বুলি কৈছিলো, mg বুলি কওঁ, হয় নে নহয়? yes। টেম্পাৰেচাৰ, টেম্পাৰেচাৰ চোৱা, টেম্পাৰেচাৰ ইউনিট আমি জানো ডিগ্ৰী চেলচিয়াছত জোখো, তাৰপিছত তোমালোকৰ কিহত জোখো, ফাৰেনহাইটত জোখো, আৰু এটা আছিলে তোমালোকৰ কাৰণে কেলভিনত জোখো, ঠিক আছে। ওকে, তাৰ পিছত নেক্সট প্ৰেচিছন আৰু একুৰেচি। প্ৰেচিছন ৰিফাৰ টু দা ক্লোজনেছ অফ ভেৰিয়াছ মেজাৰমেণ্ট ফৰ দা সেম কোৱান্টিটি, but accuracy is the agreement of a particular value to the true value of the result. Accuracy কিমান accurate হৈছে ৰিজাল্টটো, আমি সেইটো accuracy ৰে জোখো, ঠিক আছে। scientific notation চোৱা, in which any number can be represented in the form n into 10 to the power something. We can write চোৱা 232.508, 232.508, এইটোক আমি কেনেকে লিখিব পাৰো, 2.3258 into 10 to the power, এটা আছে চোৱা, ডেচিমেল মই এই ডেচিমেলটো মই ইয়ালৈকে আনিছো, তাৰমানে 10 to the power কিমান হ'ব, 2, ঠিক আছে। সিগনিফিকেন্ট ফিগাৰ, সিগনিফিকেন্ট ফিগাৰটো সকলোতকৈ বেছি ইম্পৰ্টেন্ট, তোমালোকৰ পৰীক্ষাত আহাৰ চান্স বহুত বেছি থাকে। সিগনিফিকেন্ট ফিগাৰৰ তোমালোকে ৰুল কেইটা সকলোৱে চাই ল'বা, কি কি ৰুল আছিলে। ৰুল মানে সদায় সংখ্যা জিৰ' বিলাক, আগৰ জিৰ' বিলাক আমি নধৰো, পিছৰ জিৰ' বিলাক ধৰো, বিভিন্ন ধৰণৰ ৰুল আছিলে। অল চোৱা, ৰুল খিনি চোৱা, all non-zero digits are significant. Okay, zeros preceding to first non-zero digit are not significant. মানে non-zero numberৰ আগত যিবিলাক জিৰ' থাকিব সেইবিলাক কেতিয়াও আমি significant হিচাপে নধৰো। such zero indicate the position of decimal point. Only decimal pointer position টোহে বুজায়। zeros between two non-zero digit are significant. non-zero digitত থকা জিৰ' বিলাক মানে মাজত থাকিলে 1 আৰু 2ৰ মাজত যদি এটা জিৰ' আছে, সেইটো জিৰ'ই ডিফাইন কৰিব, significant বুজাব, ঠিক আছে। মানে এইটো যদি আছে চোৱা 1001, ইয়াতে এই দুটা কিন্তু সিগনিফিকেন্ট, কিন্তু 001 এই দুটা সিগনিফিকেন্ট নহয়, ঠিক আছে। 0 at the end or right of a number are significant if they are on the right side of the decimal point, otherwise they are not significant. Rightত থাকিলে significant, leftত থাকিলে significant নহয়। Exact number have an infinite number of significant figure. When number are written in scientific notation, the number of digits between 1 and 10 give the number of significant figure, ঠিক আছে। নেক্সট চোৱা, তাৰপিছত আহিলে ল অফ কেমিকেল কম্বিনেশ্যন। কেমিকেল কম্বিনেশ্যনৰ ল বহুত কেইটা আছিলে। প্ৰথম ল যিটো কৈছে ল অফ কনজাৰ্ভেশ্যন অফ মাছ, এইটো আমি জানো অলপমান, যে মাছ আমাৰ কেতিয়াও কি কৰিব নোৱাৰি, ক্ষতি কৰিব নোৱাৰা, মাছ আমি তুমি প্ৰডিউচো কৰিব নোৱাৰা, যেনেকৈ এনাৰ্জি কেন নাইডাৰ বি ক্ৰিয়েটেড নৰ বি ডেষ্ট্ৰয়ড। চোৱা কি দিছে, it said that matter can neither be created nor destroyed. We can only convert one form of matter into another form. Or in a chemical reaction, total mass of the reactant is equal to the total mass of the product. মানে ধৰা A আৰু B আছে, A আৰু B ৰ পৰা তুমি কি পাইছা, C আৰু D, ইয়াতে যদি দুয়োটা মিলি 20 গ্ৰাম বনিছে, ওকে, ইয়াতে যদি দুয়োটা মিলি 20 গ্ৰাম বনিছে, এইটো যদি তুমি 8 গ্ৰাম পাইছা, এইটো কিমান গ্ৰাম পাবই লাগিব, তুমি এইটো তুমি কিমান পাব লাগিব, 12 গ্ৰাম পাবই লাগিব। ওকে, টোটেল মাছটো কিমান হ'ব লাগিব, তাৰমানে 20 গ্ৰাম হ'বই লাগিব। চোৱা ইয়াতে চোৱা 2H2 plus O2 2H2O, হাইড্ৰজেন চোৱা 2 2 4, অক্সিজেন হ'ল 32, কিমান পাব লাগে 36। ইয়াতে চোৱা ৱাটাৰ কিমান 18 ইনটু 2 মোল পাইছা 2 ইকুৱেল টু কিমান 36, মানে সমান পাবই লাগিব। ল অফ ডেফিনিট প্ৰপৰচন, this law was proposed by Joseph Prost. It states that a given compound always contains exactly the same proportion of element by weight, or the same compound always contains the same element combined in a fixed ratio by
মাছ ল অফ ডেফিনিট প্ৰপৰ্চন যেটো নাইট্ৰজেন অক্সিজেন কাৰ্বন ডাই অক্সাইড মানে তোমালোকৰ এনেকুৱা আছিলে কি বুলি কৈছো মই ধৰা এইটো কাৰ্বন অক্সিজেন কাৰ্বন ডাই অক্সাইড যদি পোৱা এইটো যৰ পৰাই কি নোলোৱা তুমি সদায় ৰেচিঅ কিমান থাকিব 1:2 থাকিব law of multiple proportion this law was proposed by John Dalton John Dalton propose কৰিছিলে it said that if two elements can combine to form more than one compound the different masses of one of the element that combine with a fixed mass of other element are in a small whole number ratio মানে কি কৈছে চোৱা কাৰ্বনে তোমাৰ অক্সিজেনৰ লগত কম্পাউণ্ড বনাই কি কাৰ্বন মনোক্সাইড কাৰ্বন ডাই অক্সাইড ইয়াতে কাৰ্বন আৰু অক্সিজেনৰ ৰেচিঅ 1:1 কাৰ্বন আৰু অক্সিজেনৰ ৰেচিঅ 1:2 এইটো চোৱা কাৰ্বনটো কনষ্টেন্ট আছে অক্সিজেনৰ ৰেচিঅটো চোৱা তুমি 1:2 হৈছে বুজিব পাৰিছা সিমিলাৰলি নাইট্ৰজেনটো যদি তুমি তোমালোকে চোৱা নাইট্ৰজেন ইফ ইউ কনসিডাৰ নাইট্ৰজেন অক্সিজেন ওকে N2O N2O2 N2O3 ওকে মই একেটাই লৈছো ইয়াতে চোৱা নাইট্ৰজেনটো কনষ্টেন্ট আছে অক্সিজেনৰ ৰেচিঅ চোৱা 1:2:3 হৈছে বুজিব পাৰিছা সকলোৱে ঠিক আছে এইটো এটা বহুত ধুনীয়া ইন্টাৰেষ্টিং ল হয় ওকে ইয়াতে চোৱা ইয়াতে এক্সাম্পলটো কি দিছে হাইড্ৰজেন অক্সিজেন ওয়াটাৰ হাইড্ৰজেন পেৰক্সাইড হাইড্ৰজেন অক্সিজেন ওয়াটাৰটো কি হয় ওয়াটাৰৰ ফৰ্মুলা হ'ল H2O হাইড্ৰজেন পেৰক্সাইডৰ ফৰ্মুলা হ'ল H2O2 ইয়াতে হাইড্ৰজেন আৰু অক্সিজেনৰ ৰেচিঅ 2:1 ইয়াতে 2:2 ইয়াতে চোৱা হাইড্ৰজেনটো আছে কনষ্টেন্ট অক্সিজেনৰ ৰেচিঅটো কিমান হৈ আছে 1:2 মানে এটা এলিমেন্ট থাকে কনষ্টেন্ট বাকি দুটা কি হয় চেঞ্জ হৈ থাকে ঠিক আছে নেক্সট ওয়ান Gay-Lussac law of gaseous volume this law was proposed by Gay-Lussac it states that when gases combine to form gaseous product their volume are in simple whole number ratio at constant temperature and pressure এটোৰ ওপৰত তোমালোকৰ অলৰেডি কোৱেশ্চন আহি গৈছে এটো ষ্টুডেন্টে এটো নেগলেক্ট কৰে এই লটো যে their volume are in মানে ভলিউমটো এটা সিম্পল হোল নাম্বাৰ ৰেচিঅত থাকে টেম্পাৰেচাৰ আৰু প্ৰেসাৰটো কি থাকিব লাগিব কনস্ট্যান্ট থাকিব লাগিব সো ইয়াতে হাইড্ৰোজেন আৰু অক্সিজেন 2H2O the volume of hydrogen and oxygen which combine together bear a simple ratio 2:1 Avogadro law to janai it states that equal volume of all gases at same temperature and pressure should contain equal number of mole or molecule ঠিক আছে মানে ইকুয়াল ভলিউম হলে তাত ইকুয়াল নাম্বার অফ মোল আৰু মলিকিউল থাকিব লাগিব ঠিক আছে ওকে নেক্সট আহিলে ডেল্টন এটমিক থিওৰি the important postulate of these theories are matter is made up of minute and indivisible particle called atom atom can neither be created nor be destroyed atom of same element are identical in their property and mass while atom of different element have different property and mass atom combine to form compound called molecule when atom combine they do so in a fixed ratio by mass Dalton atomic theory atomic mass to ami keneke saisilu atomic mass to soa atomic mass of an element is a number that express how many times the mass of an atom of the element is greater than 1/12 mass of the carbon 12 atom carbon 12 koi kiman beshi ojon hoy hetu ami saisilu atomic mass is equal to mass of an atom divided by 1/12 mass of a carbon atom যদি তোমালোকক এটু নহুদি তোমালোকক যদি অক্সিজেনৰ ৰেসপেক্টত হুদে তোমালোকে কি কৰিবা সদায় এটু 1 বনাব লাগিব তা মানে mass of an atom টো ললা অক্সিজেনৰ ৰেসপেক্টত হুদিলে অক্সিজেনৰ এটমিক মাস কিমান 16 সো কি লব লাগিব তুমি 1/16 mass of oxygen 1/16 mass of oxygen atom এই বস্তুটো যাতে ভালকৈ বুজিলো নেক্সট এভারেজ এটমিক মাস যদি এটা এলিমেন্টৰ বহুত কেটা আইসোটোপ থাকে তেতিয়া তাৰ পৰা প্ৰত্যেকটাৰে বেলেগ বেলেগ মাস থাকিব আইসোটোপ মানে কি এটমিক নাম্বাৰ সেম মাস নাম্বাৰ বেলেগ বেলেগ সো এটমিক মাস কেটা আমি কি কৰিম এড কৰিম না এটমিক নাম্বাৰৰ লগত যোগ কৰি মাল্টিপ্লাই কৰি তাৰ পৰা এভাৰেজটো লম ক্লোৰিনৰ যদি চোৱা ক্লোৰিনৰ তেনেকৈ চালে 35 পইণ্ট কিমান পাও আমি 5 পাও 35.5 কাৰণ ক্লোৰিন নেচাৰত এবাউন্ডেন্স কিমান থাকে ক্লোৰিন নেচাৰত কিমান ইছটো ৰেশিঅত থাকে 3:1 এটা ক্লোৰিনৰ মাস হল 35 আৰু এটা ক্লোৰিনৰ মাস হল তোমালোকৰ 37 আৰু তাৰ ৰেশিঅটো লৈ লোৱা 3+1 আৰু এটো কৰিলে তুমি কিমান পাবা 35.5
Molecular mass. Molecular mass is the sum of atomic mass of the element present in a molecule. Molecular mass, জানো এইবিলাক বস্তু সৰুৰ পৰা পঢ়ি আহিছো আৰু formula mass, in case of ionic compound there is no discrete molecule. Here the positive ion and the negative ion are arranged in a three-dimensional structure. So তাত আমি কি চাও formula mass চাও আমি যিবিলাক crystal বনে তাত আমি formula mass চাও next one mole concept জানা mole is the unit of amount of substance 1 mole of any substance contain 6.022 10 to the power 23 atom Avogadro number of atom থাকে 1 mole of hydrogen বুলি কলে কিমানটা atom থাকিব তাত 6.022 10 to the power 23 1 mole of water molecule তাত কিমানটা molecule থাকিব 6.022 10 to the power 23 1 mole of sodium chloride তাত কিমানটা থাকিব 6.022 10 to the power 23 formula unit of sodium chloride then আহিলে molar mass মানে আমি কি বুঝো the mass of 1 mole of a substance in gram is called molar mass molar volume মানে 1 mole কিমান লিটাৰ থাকে 22.4 লিটাৰ যদি 2 mol হয় কিমান লিটাৰ থাকিব 44.8 হেতুৱে molar volume It is the volume of 1 mole of any substance. Molar volume of any gas kiman 22.4. 22.4 liter of hydrogen. Mane kiman 1 mole of hydrogen. Aru tar mane kimanta molecule thakibo 6.023 2 gram of hydrogen. Percentage composition jikunu bostur ami percentage ulabo paru kimanta thakibo etu ulabo paru. Dhora iate ami H2SO4 iate ami percentage of hydrogen ulabo paru, percentage of sulfur ulabo paru, percentage of oxygen ulabo paru. Hydrogen kiman ase 2 gram, sulfuric acid or mass hol 98 into 100. Sulfur kiman ase 32, 98 into 100. Okay, enake ami percentage composition ulao. Oxygen ase 64, 98 into kiman 100. ঠিক আছে? So etu bostu. Next one. Empirical formula. এইটোৰ পৰা তোমালোকৰ empirical formula যিটো আছে এইটো ভালকৈ চাবা এইটোৰ পৰা তোমালোকৰ important topic হয় empirical formula আমি কৰাম question important এইটোৰ পৰা question আহিব তোমালোক ঠিক আছে okay তাৰ পিছত চোৱা তোমালোকৰ এই কেটা বস্তু যিকেটা concentration term আছে এই কেটা ভীষণ important মানে star মাৰি থৈ যাবা ভীষণ important মানে এই কেটা তোমালোকে short note বনাই যাবা কি আছে mass percentage মানে mass of solute divided by mass of solution into kiman 100 volume percentage volume of solute divided by volume of solution etu tumaloke code paisa second year of মানে high secondary final jibilake ibilake tumaloke jehetu disa tar gom paba solution chapter tut ei gutei bilak asile volume percentage etu hol w by w etu hol v by v molarity mane ki number of mole molarity mane ki asile কিমান মোল কিমান লিটাৰত থাকে হয় না নহয় হেতুক আমি কৈছিলো number of mole of solute divided by volume of solution in liter okay next one molarity equation এটা molarity মানে কি আছিল number of mole of solute divided by mass of the solvent in kilogram মানে mole by কি আছিল তোমালোকৰ কাৰণে weight এটো বস্তু একেটা সদায় তোমালোকে short form ত ইউজ কৰিবা দে আহিবই short note ত লাগিবই একেটা next time mole fraction মানে কি যদি দুটা কম্পাউন্ড আছে দুটা এনেকুৱা a আৰু b আছে a এর মোল হল নাম্বার অফ মোল অফ a b এর মোল অফ nb বুজাইছো মোল ফ্র্যাকশন অফ a is equal to কি হ'ব na divided by na plus nb আৰু মোল ফ্র্যাকশন অফ b equal to কিমান হ'ব nb divided by na plus nb ঠিক আছে এটো আমি কি বুলি কম মোল ফ্র্যাকশন বুলি কোৱা যায় ঠিক আছে ওকে সো এই গুটেখিনি বস্তু তোমালোকৰ কাৰণে এখিনি পৰাই তোমালোকৰ গুটেই শর্ট নোটটো বনিব আৰু ইয়াৰ পৰা তোমালোকে এই চেপ্টাৰটোৰ ইমানখিনি কোৱেশ্চন আহিব তোমালোকৰ সকলোতকৈ ইম্পৰ্টেন্ট টপিক কি ইয়াতে এম্পিৰিকেল ফৰ্মুলা কোৱেশ্চন বনিব পাৰে মোল কনসেপ্ট বা নাম্বার অফ এটম কিমানটা ওলাব পাৰে তাৰ পৰা কোৱেশ্চন বনিব পাৰে সো তেনেকুৱা ধৰণৰ কোৱেশ্চন আমাৰ বনিব ঠিক আছে ফৰ্ম হ'ব ওকে সো এই চেপ্টাৰটোৰ পৰা আমি নেক্সট ক্লাছত নেক্সট আমাৰ যেতিয়া আহিব সো তাত আমি কি কৰিম কোৱেশ্চন ডিসকাস কৰিম ঠিক আছে তোমালোকে জনাবা একেলগে যদি কোৱেশ্চন ডিসকাস কৰিব লাগে আমি প্ৰিভিয়াস ইয়াৰ 10 বছৰৰ কোৱেশ্চন ডিসকাস কৰিম বুলি ভাবিছো মই সো প্ৰিভিয়াস ইয়াৰ সো তেনেকে যদি কৰিব লাগে কৈ দিবা একেলগে এটা ভিডিওতে দুটা বস্তু আমি কথা মানে আপলোড কৰিম ঠিক আছে সো থ্যাংক ইউ
Thank you for watching. Bye.